শাস্তি ভুগি আছে। মোৰ দেন 85 মানুহৰ নামত এটা অবজেকশ্যন আহিছে। ভুৱা 7 নম্বৰ ফৰ্মত এটা ছিগনেচাৰ কৰি আমালৈ পঠিয়াইছে। একচুৱেলি আমি ক'বলৈ গ'লে ইয়াত নিশ্চয় কোনোবা না কোনোবা তৃতীয় পক্ষ ইয়াত জড়িত হৈ আছে। পাকে প্ৰকাৰে আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনিক কেনেকৈ অত্যাচাৰিত কৰিব পৰা যায়, এইটোৱে এটা ষড়যন্ত্ৰ, এটা ব্লু প্ৰিণ্ট তৈয়াৰ কৰা হৈছে। গতিকে এইটো একচুৱেলি নিন্দনীয়, ঘৃণনীয় কাম যে মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰাৰ কাৰণে যি এটা ষড়যন্ত্ৰ চলিছে, ষড়যন্ত্ৰ ৰচিছে। একচুৱেলি ইয়াৰ বিৰুদ্ধে আমি কি ক'ম আৰু ভাষা নাই। এই গৰিহণাৰ যোগ্য হয়। বহুত ঘৃণনীয় কাম কৰিছে। যোনে কৰিছে একচুৱেলি মই আজিৰ এই আপোনালোকৰ জৰিয়তে এইখিনি কথা ক'ব বিচাৰোঁ বা সকীয়াই দিব বিচাৰোঁ। অনাগত দিনত যাতে আমাৰ এই ধৰ্মীয় সংখ্যালঘুক লৈ এনেকুৱা যাতে হেতালি নেখেলে, এইখিনি মই আপোনালোকৰ জৰিয়তে ক'লোঁ। আৰু একচুৱেলি বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ আমাৰ ওপৰত ৰচা হৈ আছে। কেতিয়াবা বিদেশী সজোৱা হয়, কেতিয়াবা জীৱিত মানুহক মৃত বুলি কোৱাৰ সজোৱাৰ এটা ব্লু প্ৰিণ্ট তৈয়াৰ কৰা হয়। গতিকে এইবোৰৰ পৰা কেনেকৈ পৰিত্ৰাণ পোৱা যায়, একচুৱেলি আমি সেইখিনিয়ে বিচাৰোঁ। আমাৰ মানুহখিনি শান্তিপ্ৰিয় মানুহ, আমি তেনেকুৱা কাজিয়া পেচাল নিবিচাৰোঁ। আৰু যদি আমাৰ বিৰুদ্ধে যদি এনেকৈ ষড়যন্ত্ৰ কৰিয়ে থকা হয়, অনাগত দিনত আমিও কেতিয়াবা গণতান্ত্ৰিক আন্দোলন কৰাৰ কাৰণে আমিও নিশ্চয় প্ৰস্তুতি ল'ব লাগিব।